আজি আমি জল বোৰ্ডৰ বিষয়া অভিযন্তা বা ইয়াৰ যিখিনি কৰ্মচাৰী আছিল সকলোৰে লগত আমি এটা আলোচনা কৰিলোঁ। যোৱা দুদিন আগত যিটো ঘটনা ঘটিছিল তাৰপিছত মই কেইটামান নিৰ্দেশনা দিছিলোঁ আৰু সেই নিৰ্দেশনা মতে গোটেই বস্তুখিনি মই এবাৰ ভেৰিফাই কৰিলোঁ, কাৰণ এনেকুৱা ঘটনা যিহেতু দুবাৰকৈ ঘটিলে যাতে ভৱিষ্যতলৈ ঘটিব নোৱাৰে তাৰ কাৰণে আমাৰ কৰণীয় কি হ'ব পাৰে আৰু সেই ঘটনা ঘটাৰ কাৰণটোনো কি। আৰু ইয়াত বেছিভাগ কথা এনেকুৱা দেখা যায় যে 2015-16 চনত বা 16 চনৰ আগত তেনেকুৱা সময়ত মেক্সিমাম পাইপ লেইং যি সময় হৈছিলে সেই পাইপবিলাকতে মানে এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটি আছে। আৰু সেই পাইপ লেইঙৰ সময়ত কি ধৰণৰ ব্যৱস্থা আছিল, কোনে মনিটৰিং কৰিছিল ইত্যাদি কথাবিলাক চাইছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ বেছিভাগ তথ্যই আমাৰ ওচৰত নাই। কাৰণ সেই সময়ত যি কোম্পানী বা যি PMCয়ে কাম কৰিছিল তেওঁলোক আজি ইয়াত কাম কৰি থকা নাই, বেলেগ মানুহ আহিছে, গতিকে তেওঁলোকৰ মানে বেয়া কামৰ কাৰণে তেওঁলোকক আঁতৰাই দিব লগা হৈছিল। গতিকে মেক্সিমাম তথ্যই আমাৰ ওচৰত নাই। সেইকাৰণে আমি কিছুমান বস্তু নতুনকৈ চাব লগা হৈছে। এতিয়া যিটো ট্ৰেন্সমিশ্যন লাইনত আমাৰ এনেকুৱা ধৰণৰ ইনচিডেণ্ট দুবাৰকৈ ঘটিলে, সেই ট্ৰেন্সমিশ্যন লাইন মানে ক্লে ৱাটাৰ লাইনটোত আমি এতিয়া ৰবটিক ছাৰ্ভে এটা কৰিব বিচাৰিছোঁ, যি ৰবটিক ছাৰ্ভেৰে আমি ক'ত গণ্ডগোল আছে সেইটো ধৰিব পাৰিম। এইটো IIT এটা এডভাইচ কৰিছিল আৰু সেইমতে আমি ৰবটিক ছাৰ্ভে এই মাহৰ ভিতৰতে কৰাৰ পৰিকল্পনা কৰিছোঁ, যে জানুৱাৰী মাহৰ ভিতৰত আমাৰ যিটো ইয়াৰ পৰা পাম্পিং কৰি যিটো ৰামচাহিললৈ যিটো মেইন ক্লে ৱাটাৰ লাইন, এই লাইনটোত আমি এটা ৰবটিক ছাৰ্ভে কৰিম। ক'ৰবাত জইনত, ক'ৰবাত মানে য'ত জ্বালাই কৰিব লাগিছিল এনেকুৱা ঘটনাবিলাকৰ বা ক'ৰবাত কিবা অসুবিধা আছে নেকি, এই ছাৰ্ভেটো কৰাৰ লগে লগে আমি গম পাম তেনেকুৱা কিবা অসুবিধা থাকিলে, আৰু সেইমতে আমি পৰিকল্পনা কৰিব লাগিব। ঠিক তেনেদৰে আমাৰ যিটো মেইন ট্ৰেন্সমিশ্যন লাইন, এই ট্ৰেন্সমিশ্যন লাইনখিনিতো আমি মাৰ্চ মাহৰ ভিতৰত কমপ্লিট কৰি তাৰ লগত গোটেই হাইড্ৰলজিকেল টেষ্ট ইত্যাদি কৰাৰো কথাখিনি মই ইয়াতে নিৰ্দেশনা দিছোঁ। আৰু আমাৰ লক্ষ্যটো থাকিব যাতে বহাগ বিহুৰ সময়ত আমি গুৱাহাটীবাসী ৰাইজক যি ধৰণে কৈছিলোঁ সেই ধৰণে গুৱাহাটীবাসী ৰাইজক পানী দিয়াৰ ব্যৱস্থালৈ যাব পাৰোঁ নেকি, তাৰ কাৰণে আমি এটা ৱৰ্কচাৰ্ট বনাবলৈ দিছোঁ, যে কোনটো টাইমত কোনটো কাম হৈ গৈ থাকিব। আৰু তাত য'ত য'ত অসুবিধা আছিল এই গোটেই কথাখিনি আমি বিভাগীয় অভিযন্তা, আমাৰ PMC বা কণ্ট্ৰেক্টৰসকল তেওঁলোকক নিৰ্দেশনা দিছোঁ। মই ভাবোঁ যে কিছুতো খেলি মেলি হৈছিলে যাৰ কাৰণে এই ধৰণৰ অসুবিধাবিলাক হৈছে, ভৱিষ্যতে যাতে হ'ব নোৱাৰে তাৰ কাৰণে এটা ব্যৱস্থা কৰাৰ চেষ্টা কৰিছোঁ। ক্ষতিপূৰণ সদায় চৰকাৰী এটা নিয়ম মাফিক হয়। DDMৰ যিখন নিয়ম আছে সেই নিয়ম মতে কাৰোবাৰ যদি অকল কাপোৰখিনি নষ্ট হয় তেওঁ 2,500 টকা পাব, পঢ়া কিতাপ পাতি নষ্ট হ'লে 2,500 টকা পাব, এনেকুৱা ধৰণৰ সম্পূৰ্ণ ঘৰটো ভাঙি গ'লে 1,20,000 টকা পাব, এনেকুৱা ধৰণৰ কিছুমান নিয়ম আছে। আৰু মই যিমান দূৰ পাৰোঁ অলপ শিথিল কৰিয়ে এই লাইনটো কৰিব দিছিলোঁ, গতিকে তাতকৈ বেছি চৰকাৰী নিয়ম মতে পাব নোৱাৰে। চৰকাৰী নিয়মটো অকণমান এৰা ধৰা কৰিয়ে যাতে ৰাইজৰ অলপ সহায় হয়, য'ত একেবাৰে 100% ঘৰ ভঙা নাছিল, হয়তো পাৰ্চিয়েলি আছিল, মই পাৰ্চিয়েলি নকৰি 100%এ দি দিয়ক, কাৰণ ঘৰটো ভাঙিছে, তেনেকৈ আমি দিয়াৰ চেষ্টা কৰিছিলোঁ। গতিকে চৰকাৰী নিয়মত তাতকৈ বেছি দিব নোৱাৰি।